Hello guys, good morning. উঠিলেনে আপোনালোকে? মই উঠিলোঁ 7টা বজাতে। উঠি পিনে অকণমান ফুৰি আহিলোঁ। আহি পিনে ভাবিলোঁ যে আজি অকণমান চুলিৰ যতন লওঁ। মই কিনো চুলিত লগাওঁ আপোনালোকক সকলোখিনি দেখুৱাই। এয়া মই গৰম পানী লৈ ল'লোঁ। ৰাতিপুৱা মই এনেকৈ 1 গিলাচ গৰম পানী খাওঁ, পিছত লাল চাহ খাম আধা ঘণ্টা পিছত। এয়া মাৰ কাৰণে চাহ বাকিলোঁ। ৰাতিপুৱা আমি এনেকৈয়ে চেনি নিদিয়া চাহ খাওঁ। এয়া মই লৈ লৈছোঁ মেথি গুটি, ৰাতি তিয়াই থৈ দিছিলোঁ অকণমান, জেতুকা পাত, পিঁয়াজ 2টা, জবা ফুল 3 পাত, জবা ফুলৰ পাতো দি দিছোঁ, আৰু এইটো নৰসিংহৰ পাত। পিঁয়াজ মিডিয়াম চাইজ হ'লে 1টা দিলেই হয়, নাছিলে কাৰণে মই সৰু সৰু 2টা দি দিছোঁ। এইখিনি লাগিব। এতিয়া ব্ৰেকফাষ্ট বনাব লৈছোঁ। এয়া মগু ৰাতিয়ে তিয়াই থৈ দিছোঁ অকণমান, তাৰপিছত এয়া কাবুলী বুট আছিলে, সেই কাবুলী বুট অকণমান দিছোঁ, ৰাতিয়ে তিয়াই থৈ দিছোঁ, আৰু মিডিয়াম চাইজৰ আলু 1টা দিছোঁ। এতিয়া বইল কৰি ল'ব লাগিব। পানী অকণমান দি দিছোঁ এতিয়া। নিমখ 1 চামুচ, নিমখ 3টামান চিটি মাৰিলে হৈ যাব, যিহেতু ৰাতি তিয়াই থৈ দিছিলোঁ। এয়া গৰম পানী অকণমান কৰি লৈছোঁ আটাখিনি মাৰিবলৈ। গৰম পানীৰে মাৰিলে অকণমান কোমল হয়। বহুত গৰম আছে, হাতেৰে মাৰিব নোৱাৰি। এয়া হৈ গ'ল আটা মৰা। অকণমান টাইমে ঢাকি থৈ দিম। সেইকাৰণে লৈ লৈছোঁ বিলাহী 1টা, পিঁয়াজ মিডিয়াম চাইজৰ 1টা, জলকীয়া 2টা লৈছোঁ, তেজপাত 1খিলা, দালচেনি ইলাচি 2টা লৈ লৈছোঁ, লং 1টা লৈ লৈছোঁ। জলকীয়া আপোনালোকে যিমানখিনি খাব পাৰে দিব। এয়া পিঁয়াজ আৰু মেথি গুটিখিনি আগতে পিচি লৈছিলোঁ, যিহেতু পাত্ৰটো সৰু ন, সেইকাৰণে মই আগতে এইখিনি পিচি লৈছিলোঁ। এতিয়া জবা ফুলৰ পাত দি দিলোঁ। জবা ফুলৰ ফুল, পাত, তাৰপিছত এইখিনি দেখুওৱা নহ'ল বাৰু, এল'ভেৰা লৈ লৈছিলোঁ অকণমান। জেতুকাৰ পাত দি দিলোঁ অকণ। তাৰপিছত অলপ নৰসিংহৰ পাতো দি দিলোঁ। পাত্ৰটো সৰু, অলপ অলপকৈ পিচিব লাগিব। হৈ গ'ল 2খিনি পেষ্ট। এতিয়া মিক্স কৰি ল'ব, আৰু এইখিনি লগোৱাৰ আগতে চুলিখিনি এবাৰ ভালকৈ ধুই ল'ব। সপ্তাহত এবাৰকৈ লগাব। গেছৰ ফ্লেমটো উঠাই দিয়ে, ঘুগুনিখিনি বনাই লওঁ। কেৰাহীত তেল আছিলে অকণ, আৰু অলপ তেল দি দিলোঁ। এইপিনে দেখিছে মই বইল কৰি থৈছিলোঁ যে কাবুলী বুট,
সিজিছে, ভালকৈ সিজিছে। 3টা চিটি দিছোঁ। কেৰাহী তেল গৰম হৈছে, এই বইল কৰা আলুখিনি দি দিলোঁ। অকণমান ভাজি ল'ম, নিমখ দিলোঁ অকণমান, হালধি অকণ দি দিলোঁ। 1 মিনিটমান ভাজিম আৰু। দেখিছে ৰঙচুৱা হৈ গৈছে। যিহেতু বইল কৰাই আছিলে মানে অকণমানেই ভাজি লৈছোঁ। আলু ভজা কেৰাহীতে তেজপাত দি দিলোঁ 2খিলা, পিঁয়াজ দিলোঁ এটা, পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। বিলাহী দি দিলোঁ। এই দেখিছে বিলাহীখিনি গলি গৈছে ধুনীয়াকৈ। তাৰপিছত কাশ্মীৰী মিৰ্চ দি দিলোঁ কালাৰৰ কাৰণে। তেতিয়া কালাৰটো ধুনীয়া আহে। এই জিৰা ধনিয়া গুড়া দি দিছোঁ। একেলগে মিক্স কৰি থৈছিলোঁ, অকণমান লৰাই চৰাই। তাৰপিছত অকণমান পানী, গৰম পানী দি দিছোঁ অকণমান, যাতে মছলাখিনি মানে পুৰি নাযায়। 1 মিনিটমান ভাজি লওঁ। এয়া দেখিছে ভজা হৈছে, মছলাখিনি ধুনীয়াকৈ ভজা হৈছে। এতিয়া সেই ভজা আলুখিনি দি দিলোঁ, দি এনেকৈ 1 মিনিটমান লৰাই চৰাই তাৰপিছতে বইল কৰা কাবুলী বুটখিনি দি দিলোঁ। সেইখিনি দি পিনেও অকণমান টাইম ভাজি ল'ব লাগিব, ধুনীয়া কালাৰ এটা আহি যাব। এয়া ধুনীয়াকৈ ভজা হৈ গৈছে। তাৰপিছতে গৰম পানী আছিলে, গৰম পানী অকণ দি দিলোঁ, এমক দিছোঁ আৰু। এয়া উতল আহিছে। এয়া হৈ গ'ল মোৰ কাবুলী বুটৰ ঘুগুনি। ইফালে মই ৰুটিও বনাই আছোঁ আৰু আনপিনে গাখীৰ গৰম দি দিছোঁ। ৰুটি হ'ল, চাহো বনালোঁ। এয়া আজি ব্ৰেকফাষ্ট মোৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই গাইজ। এনেকুৱা আপোনালোকৰ ঘৰত এবাৰ বনাই চাবচোন, কেনেকুৱা হৈছে কমেণ্টত মোক জনাব। আজিলৈ আহোঁ দেই, বাই।